হাই গাইজ নমস্কাৰ মই ৰমা পাফ মই আজি আপোনালোকক বিশেষ এটা বস্তু দেখুৱাম এইটো হৈছে আপোনাৰ অৰিজিন আমাৰ মিচিঙত মাটিয়ালত বোৱা এৰী চাদৰ বুলি কয় এৰী উৰিবৰ কাৰণে যিসকল আমাৰ মানে ককা আইতাহঁতে বিশেষ ককাহঁতে এতিয়াও মানে এই বস্তুবিলাক ব্যৱহাৰ কৰে আৰু এই বস্তুবিলাক এবাৰ আপুনি কিনাৰ পিছত এইটো হৈছে লাইফ টাইম এটাই বস্তু এইটো হৈছে আপোনাৰ অৰিজিন এৰী মুগা এৰী মুগা কাপোৰবিলাক কি হয় ইয়াত এৰী মুগা কাপোৰ যিবিলাক ইয়াত এৰী মুগা কাপোৰ দেখিছে আপোনালোকে এৰী মুগা কাপোৰটো হৈছে লাইফ টাইম এয়া হৈছে আপোনাৰ বিশেষত্ব আজিৰ বিশেষ অসমৰ আটাইতকৈ মানে আমাৰ মূল্যৱান ইয়াৰ বিশেষ মই কৈ গৈছোঁ এইযোৰ হৈছে আমাৰ অসমৰ সম্পদ বুলি ক'লে এয়া হৈছে এৰী চাদৰখন বহুত মানে এয়া বহল চাওক 38 হ'ব বহল এয়া চাওক বগা ফুলেৰে আগটো সৰুকৈ দিয়া হয় কিছুমান হাজাৰ কালাৰ দিয়া হয় কিছুমান বগা ইয়াত বগা দিয়া হৈছে ইয়াত ধুনীয়াকৈ দহি কৰি দিয়া হৈছে এনেকৈ যদি এই বস্তুবোৰ হৈছে আমাৰ অসমৰ সম্পদ নহয় জানো এৰী মুগা বুলি ক'লে এটা ইয়াৰ বিশেষত্ব আছে কি বুলি কয় এই কাপোৰ কি ব্যৱহাৰ কৰে আজিকালি মানুহে এইবোৰ কাপোৰ ব্যৱহাৰ নকৰাৰ কাৰণেহে বেমাৰ বেছি হৈছে যেন লাগে কিয়নো এই কাপোৰবিলাকক যিসকলে উৰিব গাত ল'ব এইবিলাকৰ মানে ডায়েবেটিছৰ কাৰণে বহুত কাম কৰিব গৈছে ডায়েবেটিছৰ কাৰণে নম্বৰ 1 আৰু যিসকল আমাৰ আইতা বা আমাৰ মাহঁতে বা আমাৰ এই বাইদেউসকলে যদি এই এৰী কাপোৰ যদি কঁকালত ধুনীয়াকৈ পিন্ধি যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে ইয়াত কি হয় ডায়েবেটিছৰ কাৰণে বহুত কাম কৰিব গৈছে ইয়াৰ চাদৰখন আপোনালোকে দেখিছে এয়া ষ্টল নহয় একেবাৰে দীঘল বহল আহল বহল খুব ধুনীয়া এয়া হৈছিলে চাদৰ এয়া চাওক বহুত ডাঙৰ চাদৰ এনেকৈ চাদৰ যদি কোনোবাই যদি প্ৰয়োজন হৈছে এয়া কিয় কাৰণে কিছুমানে ইয়াক অৰ্ডাৰ দিছে মোক কিছুমানে কোট চিলাবৰ কাৰণে এইটো ডাঙৰ কোটকৈ চিলোৱা হয় কোটকৈ এবাৰ চিলোৱাৰ পিছত এইটো বহুত দিন মানে লাইফ টাইমৰ কাৰণে থাকি যায় ন এবাৰ যদি চিলাই দিয়ে লাইফ টাইমৰ কাৰণে কিছুমান ডাঙৰ কোট চিলাবৰ কাৰণে মোক অৰ্ডাৰ দিছে আৰু ফোন কৰি মোক যোগাযোগ কৰিছে যদি আপোনালোকে ক'ৰবাত যদি পিয়ৰ এৰী যোৰা চাদৰ ষ্টল যদি প্ৰয়োজন হয় তেতিয়াহ'লে কল কৰি মোক কথা পাতিব পাৰিব আৰু আমাৰ পিয়ৰ চুম মুগাৰ কোট যদি চিলাব বিচাৰিছে যদি পঞ্জাবী এখন চিলাই পিন্ধিব বিচাৰে বা হাফ জেকেট এখন পিন্ধিব বিচাৰে তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰিব মোৰ নম্বৰ হৈছে 9101647653 এই নম্বৰত কল কৰি যোগাযোগ কৰিব পাৰিব আপোনালোকে সকলোৱে গম পাইছে ৰমা পা সদায় অৰিজিন বস্তুহে আমাৰ মাটিয়ালত বোৱা আমাৰ অৰিজিন বস্তুহে মই চেল কৰোঁ গতিকে মোৰ বা কাপোৰবিলাক যদি আপোনালোকে এবাৰ কিনি পিন্ধি চাওক তেতিয়া গম পাব যে কাপোৰবিলাক কিমান ধুনীয়া নহয় জানো আৰু আজি এযোৰ কাপোৰ কেইযোৰমান লৈ আনিছোঁ এয়া প্ৰথমযোৰ হৈছে আমাৰ পদ্মিনী সূতা পদ্মিনী মাজৰ বুটা চাওক আপোনালোকে এয়া চাদৰখন পদ্মিনী বাই পদ্মিনী এয়া চাদৰখনৰ আগটো চাওক ডাবুল গাই দিয়া আছে ইয়াৰ পোলবোৰ কিহেৰে ৱৰ্ক কৰা হৈছে বুলি ক'লে ডেমচি সূতাৰে ৱৰ্ক কৰা হৈছে চাওক আপোনালোকে কিমান ধুনীয়া স্ক্ৰীনশ্বট মাৰি আপোনালোকে মোক কল কৰিব পাৰিব বুকিং কৰিব পাৰিব নম্বৰ মই আপোনালোকক জনালোঁ 9101647653 এয়া ডেমচি সূতাৰে ৱৰ্ক কৰা হৈছে ডাবুল গাই দিয়া আছে এয়া বিচনী গাই দিয়া আছে চাদৰখনৰ আগটো চাওক কিমান ধুনীয়া এয়া আছে চাদৰখন একেবাৰে ধুনীয়াকৈ তৈয়াৰ কৰা হৈছে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে এয়া হৈছে আপোনাৰ ব্লাউজ পিচ পটিবোৰ সম্পূৰ্ণ দিয়া আছে খুব ধুনীয়াকৈ বনোৱা হৈছে একেবাৰে ধুনীয়া ডেমচি সূতাৰে ৱৰ্ক কৰা এয়া হৈছে ব্লাউজ পিচ 90 চেণ্টিমিটাৰ হ'ব এয়া ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা হৈছে এয়া মেখেলাখন এয়া চাওক মেখেলাখন চাওক কিমান ধুনীয়া হৈছে একেবাৰে ডাঙৰ এয়া মেখেলা আৰু দ্বিতীয় হৈছে ক'লা কাপোৰযোৰ আপোনালোকে ভাবিব যে গেৰ যেন লাগে কিন্তু গেৰ নহয় ডিজাইনটো গেৰ ডিজাইনত ৱৰ্ক কৰা হৈছে একেবাৰে হেভি এয়া হৈছে চাদৰখনৰ আগটো চাওক আপোনালোকে এয়া চাদৰখনৰ আগটো একেবাৰে ধুনীয়া কাপোৰ বিচনী গাই দিয়া আছে এয়া চাদৰখনৰ আগটো আৰু মাজৰ বুটা দেখুৱাম আপোনালোকক মাজৰ বুটা একেবাৰে হেভি এয়া চাওক আপোনালোকে একেবাৰে হেভি কাপোৰ এই কাপোৰযোৰ গেৰ নহয় আপোনালোকে গেৰ যেন লাগে গেৰ নহয় চাদৰখনৰ আগটো চাওক আপোনালোকে মাজৰ বুটা চাওক কিমান ধুনীয়া হৈছে একেবাৰে ধুনীয়া কাপোৰ গতিকে এই কাপোৰবোৰ যদি কিনিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰিব আৰু মোৰ দোকান ক'ত আছে বুলি ক'লে আপোনালোকে কিছুমানে গম নাপাবও পাৰে মোৰ দোকান আছে দক্ষাখানাৰ বকুলগুৰি নিয়েৰ ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে দোকানখন আছে গতিকে ধুনীয়া কাপোৰ আপোনালোকে আহি ইয়াত কিনিব পাৰিব একেবাৰে কম দামত মাজৰ বুটা একেবাৰে গণকৈ দিয়া আছে গেৰৰ ডিজাইনত বনোৱা আছে কিন্তু গেৰ নহয় এতিয়া ইয়াত ব্লাউজ পিচ দেখাইছোঁ ব্লাউজ পিচৰ কাৰণে এডাল পাৰি দিয়া হৈছে কিন্তু ইয়াত পাৰি নাথাকে হেভি বেছি হ'লে তাত পাৰি দিয়া নহয় খুবেই ধুনীয়া কাপোৰ ইয়াত মেখেলাখন চাওক আপোনালোকে এয়া আছে মেখেলাখন ডিজাইন চাওক একেবাৰে আনকমন ডিজাইনবিলাক আনকমন যদি হয় মানুহ পটককৈ পিন্ধিব কিবা ইচ্ছা হয় নহয় জানো আনকমন এযোৰ কাপোৰ সকলোৱে পিন্ধিব মন যায় আৰু তৃতীয়তে হৈছে আপোনাৰ ক'লা কাপোৰে হয় এয়া হৈছে ক'লা কাপোৰ খুবেই ধুনীয়া বিচনী গাই দিয়া আছে এয়া চাদৰখনৰ আগটো চাওক আপোনালোকে এয়া ক'লা কাপোৰ খুবেই ধুনীয়া হৈছে এয়া হৈছে ক'লা কাপোৰ
চাদৰখন এয়া হৈছে আপোনাৰ চাইড পাৰি চাওক খুবেই ধুনীয়া হৈছে চাইড পাৰি এয়া চাইড পাৰি একেবাৰে ডাঙৰ ডাঙৰকৈ দিয়া আছে চাইড পাৰি একেবাৰে ডাঙৰ চাওক কি ধুনীয়া ওচৰৰ পৰা চাওক আপোনালোকে খুব ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে এতিয়া চাওক আমি মেখেলাখন চাওঁ এয়া হৈছে মেখেলাখন চাওক আপোনালোকে বহুত হেভিকৈ বনোৱা হৈছে এই আছিলে কোলাযোৰ বহুত হেভি কাপোৰ গতিকে আজি বিশেষ কাপোৰ বেছি নেদেখাওঁ আজি মোৰ পাৰ্চেল আছে পাৰ্চেল পঠিয়াব লাগে দেৰগাঁও টচৰ গামোচা আৰু পিয়ননি চাদৰ পঠিয়াব লাগে পিয়ননি চাদৰ বুলি ক'লে ৰঙা পিয়ননি চাদৰ এনেকুৱা চাদৰ একেবাৰে ধুনীয়া হয় ৰঙা পিয়ননি চাদৰ পিয়ৰ নুনি ইয়াত কোনো মিক্স নহয় নুনি বাই নুনি একেবাৰে মাজৰ ফুটা গনকি দিয়া হয় এই চাদৰবোৰ ধুনীয়া হয় একদম স্পেচিয়েল চাদৰ মাটিয়ালত বোৱা চাদৰ এইবিলাকৰ দামো বেছি আৰু কামো চাওক আপোনালোকে মাজৰ ফুটা চাওক কিমান ধুনীয়াকৈ প্ৰডাক্ট কৰা হৈছে এইবোৰ হৈছে এনেকুৱা চাদৰ পঠিয়াব লাগে 8খন 9খন আৰু গামোচা 3খন আৰু ষ্টল পঠিয়াব লাগে এইবোৰ চাওক ষ্টল এইবোৰ ষ্টল হয় খুবেই ধুনীয়া ধুনীয়া ষ্টল গৰম দিন অহাৰ লগে লগে ষ্টলৰ প্ৰয়োজন হয় এয়া ষ্টল হয় এইবিলাকৰ বেছি দাম নহয় 1000 টকা 900 টকাত এনেকুৱা ষ্টল আপুনি কিনি পিন্ধিব পাৰিব 1900 টকাৰ ভিতৰত আপোনালোকে পাব ধুনীয়া ধুনীয়া কাপোৰ হ'লচেল দামত আপোনালোকে কিনি বিকিব পাৰিব একেবাৰে ধুনীয়া কাপোৰ আৰু বেছি লৈ তাতকৈ কমত পাব বেছি 5খন যদি লয় হ'লচেল হয় এখন দুখন হ'লে ৰিটেল হয় এইবোৰ হৈছে ষ্টল খুবেই ধুনীয়া ষ্টল এইবোৰ কাপোৰ আজি পেকিং কৰি মই জাষ্ট কুৰিয়াৰ পঠিয়াম DTDC কুৰিয়াৰ আজি পঠিয়ালে কালি ফৰকি 3 দিনত পাই যাব ঘৰত বা 2 দিন বা 3 দিনত পাই যায় গতিকে আপোনালোকে যদি কাপোৰ যদি কিনিব বিচাৰিছে মোৰ পৰা অৰ্ডাৰ কৰিব পাৰিব 2 দিনৰ ভিতৰতে কাপোৰ আপোনাৰ ঘৰত পাই যাব DTDC কুৰিয়াৰ জৰিয়তে আমি ঘৰত পঠিয়াই দিম নহ'লে স্পীড পষ্টৰ জৰিয়তে আপোনাৰ ঘৰে পঠিয়াই দিম গতিকে আপোনাৰ ঘৰত বহি শ্বপিং কৰক ধুনীয়া ধুনীয়া কাপোৰ কিনি আপোনালোকে পিন্ধিব পাৰিব ৰমা পাওঁ ইউটিউব চেনেল আপোনালোকে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন কাপোৰ ডিপ্লয় দিয়াৰ লগে আপোনালোকে প্ৰথমতে কাপোৰবিলাক চাব পাৰিব আৰু কিনিব উপভোগ কৰিব নহয় জানো গতিকে আজিৰ ভিডিঅ' ইমানতে মাৰিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকক সকলোকে জয় আই অসম।